মূল্যবৃদ্ধি ৰোধ কৃষি আইন বাতিলকে আদি কৰি বিভিন্ন দাবীত আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ ধৰ্মময় অঞ্চলৰ পৰা পৰিলক্ষিত হয়। মই বৰ্তমান ধুন্ধুমাৰ মাজমজিয়াত আৰু ধুন্ধুমাৰ মাজমজিয়াৰ কিছু দৃশ্য দেখুৱাবলৈ ঘৰত পাইছোঁ। ধুন্ধুমাৰ প্ৰায় সংখ্যক দোকানে আজি বন্ধ ৰখা পৰিলক্ষিত হৈছে। ধুন্ধুমাৰ যি বিত্তীয় অনুষ্ঠান আছে, বেংককে আদি কৰি বিভিন্ন অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ আছে। গাড়ী মটৰ দুই এখন চলাচল কৰি আছে যদিও সেয়া সেৰেঙা বুলি ক'ব লাগিব। আৰু ধুন্ধুমাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, ধুন্ধুমাৰ মাজমজিয়াৰ পৰিৱেশ এয়া। আৰু ক'ব লাগিব ধুন্ধুমাৰ আশে পাশে থকা যিসমূহ শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানসমূহৰো অধিকাংশ শিক্ষানুষ্ঠানে বন্ধ ৰখা পৰিলক্ষিত হৈছে। আনহাতে দুই এখন দোকান খুলিছে যদিও সৰহসংখ্যক দোকানে ইতিমধ্যে বন্ধ ৰখা পৰিলক্ষিত হৈছে। মোৰ ওচৰত এজন ফাৰ্মাচিষ্ট আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিয়নো পুৱাৰে পৰা যি ধুন্ধুমাত সমাগম হয়, সেই সমাগম আজি সম্পূৰ্ণৰূপে বন্ধ ৰখা পৰিলক্ষিত হৈছে। কি ক'ব এই সন্দৰ্ভত আপুনি? হয়, আজি আমাৰ এই বৃহত্তৰ ধমদমা অঞ্চল ভাৰত কৃষক মৰ্চাই যি বন্ধ ঘোষণা কৰিছে, সেই বন্ধ সমৰ্থনত আৰু ইয়াৰ স্থানীয় মটৰ শ্ৰমিক সন্থাই যি বন্ধ ঘোষণা কৰিছে, তাৰ সমৰ্থনত অধিকাংশ দোকান পোহাৰ বন্ধ আছে। আমাৰ এই অঞ্চলত এতিয়া মই ৰাতিপুৱাৰ পৰা দোকানত আহি দেখিছোঁ যে আমাৰ যিহেতুকে মেডিচিন সেৱা আছে, গতিকে আমি আহিছোঁ। বাকীসকল ব্যৱসায়ী ইয়াত প্ৰায় দোকান খোলা নাই আৰু মানুহ অহা যোৱা যিটো আছিল সেইটো নাই। অধিকাংশ মানুহে আজি বজাৰলৈ ওলাই অহা নাই। গতিকে আমাৰ এই অঞ্চলত এই বন্ধৰ সময়ত আমাৰ যিটো প্ৰভাৱ সেইটো খুব পৰিছে। খুব 2-4খন দোকানৰ বাহিৰে অধিকাংশ দোকান ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক বা স্কুল আৰু বেংক ইত্যাদিবিলাক বন্ধ আছে। হয়, আমি ইয়াত আজি আমাৰ এই অঞ্চলৰ পৰা যিটো দেখিছোঁ যে সদৌ ভাৰত কৃষক মৰ্চাই যিটো কৃষি আইন, ভাৰত বিৰোধী কৃষি আইন যিটো বাতিলৰ কাৰণে যিটো আহ্বান জনাইছে, সেই আহ্বানৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে। আৰু এই অঞ্চলৰ ৰাইজে মূল্যবৃদ্ধি আৰু অন্যান্য সমস্যাৰ ক্ষেত্ৰত যিটো কোঙা অৱস্থা এটা পৰিণত হৈছে, তেখেতসকলে এই বন্ধ সমৰ্থন জনাইছে। মটৰ শ্ৰমিকসকলৰ দাবীৰ প্ৰতি ৰাইজে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে। গতিকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ। হয়, আমাৰ প্ৰতিবাদী ৰাইজৰ কথা নিশ্চয় চৰকাৰে গুৰুত্ব দিব, এইখিনিয়ে মোৰ ক'বলগীয়া। ইয়াতে বন্ধৰ সমৰ্থক আহিছিলে নেকি? হয়, বন্ধৰ সমৰ্থক ৰাতিপুৱাৰ পৰা 2-4জন আহিছে। গতিকে তেখেতসকলে কৈ গৈছে এতিয়া দোকান পোহাৰ বন্ধ আছে। ক'ব লাগিব যে পুৱাৰ ভাগত বন্ধৰ সমৰ্থকে ধুন্ধুমালৈ আহিছিলে যদিও এতিয়া বন্ধৰ সমৰ্থকক আমি ৰাজপথত বা ধুন্ধুমাৰ মাজমজিয়াত দেখিবলৈ পোৱা নাই। কিন্তু স্বতঃস্ফূৰ্তভাৱে ধুন্ধুমাৰ যি একাংশ দোকান সম্পূৰ্ণৰূপে বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। 2-এখন দোকান খুলিছে যদিও তাতো গ্ৰাহকৰ সংখ্যা তেনেই সেৰেঙা বুলি ক'ব লাগিব। আৰু ক'ব লাগিব যে ধুন্ধুমাৰ যি এই ভাৰত বন্ধৰ যি প্ৰভাৱ, এয়া সম্পূৰ্ণৰূপে পৰা বুলি ক'লেও ভুল কোৱা নহ'ব। আনহাতে 2এখন বাইক চলাচল চলি আছে যদিও যি ডাঙৰ যান বাহন, ডাঙৰ যান বাহন